কলকাতা নাৰকীয় ঘটনাৰ নতুন মোৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সিবিআই বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে সিবিআই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঘোষক মহিলা চিকিৎসকৰ মৃত্যুৰ অভিযোগত ইতিমধ্যে 18 দিনে সিবিআই আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ কলকাতা নাৰকীয় ঘটনাৰ নতুন মোৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ বিত্তীয় অনিয়মৰ অভিযোগত সিবিআই গ্ৰেপ্তাৰ কৰে ঘোষক মহিলা চিকিৎসকৰ মৃত্যুৰ অভিযোগত 18 দিনে সিবিআই কৰিছিল জেৰা হাস্পতালৰ দুৰ্নীতিৰ গোচৰত সিবিআই ঘোষৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তদন্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে বৰ্তমান তদন্ত প্ৰক্ৰিয়া আৰু আমি যেহেতু জনাই গৈছো যে ইতিমধ্যে দেশ জুকাৰি যোৱা যে আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ যি কাণ্ড সংঘটিত হৈছিল সেই কাণ্ডই বৰ্তমান নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে আৰু অৱশেষত আৰজি কৰ হাস্পতালৰ দুৰ্নীতিৰ অভিযোগত ইতিমধ্যে চিকিৎসালয়খনৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ আছে সন্দীপ ঘোষক ইতিমধ্যে সিবিআই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সোমবাৰে সন্ধিয়া সল্টলেকৰ সিজিঅ কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ সিবিআইৰ কাৰ্যালয়লৈ ইতিমধ্যে অনা হৈছে সন্দীপ ঘোষক ইয়াৰ পিছতে জানিব পৰা গৈছিল যে সন্দীপ ঘোষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথমতে তেওঁক আটক কৰিছিল সিবিআই আৰু আটক কৰাৰ পিছতে ইতিমধ্যে সিবিআই নিজে এই কথা মত পোষণ কৰিছে ইতিমধ্যে প্ৰাক্তন যিগৰাকী অধ্যক্ষ আছে আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ সেই প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক ইতিমধ্যে সিবিআই গ্ৰেপ্তাৰ কৰিছিল আৰু আৰজি কৰ হাস্পতালৰ এগৰাকী যুৱতী চিকিৎসকৰ হত্যাৰ সন্দৰ্ভত 18 দিন ধৰি সিবিআই জেৰা অব্যাহত ৰাখিছিল সন্দীপ ঘোষৰ বিৰুদ্ধে অৰ্থাৎ কলকাতাৰ যি নাৰকীয় ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা চিকিৎসকৰ লগত যি পাশবিক ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ ইতিমধ্যে বৰ্তমান সময়তো তুলপাৰ লাগি আছে সমগ্ৰ দেশতে আৰু ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ অভিযুক্ত হিচাপে প্ৰাক্তন যিগৰাকী অধ্যক্ষ আছে সন্দীপ ঘোষৰ ইতিমধ্যে আৰু সিবিআই আটক কৰিছিল আৰু এই বিষয়টো সন্দৰ্ভত 18 দিন ধৰি তেওঁক জেৰা চলাইছিল সিবিআই ইয়াৰ উপৰিও এই চিকিৎসকগৰাকীৰ মৃত্যুৰ উপৰিও আৰু বিভিন্ন ধৰণৰ গোচৰত ইতিমধ্যে নাম সাঙুৰ খাইছে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ আৰু ইয়াৰ উপৰিও জানিব পৰা মতে হাস্পতালৰ দুৰ্নীতিৰ গোচৰত সিবিআই ঘোষৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া অৰ্থাৎ এই মহিলা চিকিৎসকগৰাকীৰ মৃত্যুৰ অভিযোগৰ উপৰিও হাস্পতালৰ যি দুৰ্নীতি গোচৰ আছে সেই দুৰ্নীতি গোচৰৰ অভিযোগতো ইতিমধ্যে সিবিআই সন্দীপ ঘোষৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল আৰু সেই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে ইতিমধ্যে সিবিআই তেওঁক আটক কৰিছিল প্ৰথম পৰ্যায়ত তেওঁক আটক কৰিবলৈ সক্ষম হৈছিল সিবিআই আৰু তাৰ পিছতে আটক কৰাৰ পিছতে ইতিমধ্যে বৰ্তমান সময়ত জানিব পৰা গৈছে যিগৰাকী আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছে সন্দীপ ঘোষৰ ইতিমধ্যে সিবিআই নিজৰ আওতালৈ আনিছে আৰু আওতালৈ অনাৰ পিছত ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধ্যক্ষ আখতাৰ আলী এজাহাৰৰ পাছতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে নিবিড় দুৰ্নীতি আনকি মৃতদেহ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই অভিযোগৰ তদন্তত সিবিআই কেইবাবাৰো আৰজি কৰ হাস্পতাললৈ গৈ বিভিন্ন নথিপত্ৰ সংগ্ৰহ কৰিছিল আনকি সিবিআই বিষয়াসকলে চিকিৎসালয়খনৰ মৰ্গতো অভিযান চলাইছিল অৰ্থাৎ আৰু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল হাস্পতালৰ দুৰ্নীতিৰ উপৰিও মৃতদেহ সৰবৰাহৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ উত্থাপন কৰিছে চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধ্যক্ষ আখতাৰ আলীয়ে এজাহাৰৰ ভিত্তিতে আচলতে এই সমগ্ৰ ঘটনা ওলাই পৰিছিল আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ত কলকাতাত যি নাৰকীয় ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা চিকিৎসকৰ লগত যি নাৰকীয় কাণ্ড সংঘটিত হৈছিল সেই কাণ্ড ঘটনাৰ ওপৰতে ভিত্তি কৰি প্ৰথম পৰ্যায়ত চিকিৎসালয়খনৰ যি প্ৰাক্তন অধ্যক্ষ আছে সন্দীপ ঘোষৰ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছিল আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত 18 দিন ধৰি সিবিআই তেওঁক জেৰা চলাইছিল আৰু জেৰাৰ অন্তৰালত ইতিমধ্যে স্পষ্টভাৱে প্ৰকাশ পাইছিল যে ইয়াৰ উপৰিও আৰু বিভিন্ন দুৰ্নীতিৰ অভিযোগত লিপ্ত হৈ আছে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ইতিমধ্যে বিত্তীয় অনিয়মৰ অভিযোগত সিবিআই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান সময়ত অব্যাহত ৰাখিছে নিজৰ তদন্ত প্ৰক্ৰিয়া